নমস্কাৰ। চাওঁতে চাওঁতে বছৰটো পাৰেই হ'ল। নতুন বছৰ আহি পালেহি 2026লৈ মাত্ৰ কেইদিনমান বাকী আছে। আমাৰ কেলেণ্ডাৰ সলাবলৈ হ'ল, নতুন কেলেণ্ডাৰ ল'বলৈ হ'ল। আমি যিখন কেলেণ্ডাৰ ব্যৱহাৰ কৰোঁ, এই কেলেণ্ডাৰখনক কি বুলি কোৱা হয়? এই কেলেণ্ডাৰখনৰ নাম কি আপোনালোকে জানেনে? এই কেলেণ্ডাৰখনক গ্ৰেগৰিয়ান কেলেণ্ডাৰ বুলি কোৱা হয়। এই গ্ৰেগৰিয়ান কেলেণ্ডাৰখন 1582 চনত পোপ গ্ৰেগৰী 13 সাজি উলিয়াইছিল। যিখন জুলিয়ান কেলেণ্ডাৰ আছিল, যিখন বহুত পুৰণা দিনৰ পৰা চলি আহিছিল, সেই জুলিয়ান কেলেণ্ডাৰখনক কাৰেকশ্যন কৰি তাত নতুনকৈ বস্তু সংযোজন কৰি লিপ ইয়েৰ আৰু তেনেকুৱা ধৰণৰ কিছুমান বস্তু নতুনকৈ সংযোজন কৰি নতুনকৈ কাৰেকশ্যন কৰি এই গ্ৰেগৰিয়ান কেলেণ্ডাৰখন পোপ গ্ৰেগৰীয়ে সাজি উলিয়াইছিল। আৰু তাৰ পাছত লাহে লাহে পৃথিৱীত এই কেলেণ্ডাৰখন অফিচিয়েলি মানুহে ইউজ কৰিবলৈ ল'লে। পৃথিৱীৰ সকলো ঠাইতে গ্ৰেগৰিয়ান কেলেণ্ডাৰখন অফিচিয়েলি ইউজ হয়। পৃথিৱীৰ বিভিন্ন ঠাইৰ বিভিন্ন ধৰণৰ কেলেণ্ডাৰ আছে, বিভিন্ন ঠাইৰ নিজৰ নিজৰ ট্ৰেডিশ্যনেল কেলেণ্ডাৰ আছে, কিন্তু এই গ্ৰেগৰিয়ান কেলেণ্ডাৰখন পৃথিৱীত অফিচিয়েলি ব্যৱহাৰ কৰা হয়। আৰু এতিয়া জানুৱাৰী মাহ নতুন দিনটো আমি এই গ্ৰেগৰিয়ান কেলেণ্ডাৰ মতেই পালন কৰিম। আৰু আমাৰ অসমীয়া নতুন মাহ নতুন দিন বহাগত আহিব, সেই কথা আমি সকলোৱে জানো। বহাগৰ পৰা আমাৰ নতুন বছৰ নৱবৰ্ষ আমাৰ ষ্টাৰ্ট হয় অসমীয়াৰ, কিন্তু অফিচিয়েলি এই গ্ৰেগৰিয়ান কেলেণ্ডাৰখনৰ মতে নতুন বছৰ নতুন দিন 1 জানুৱাৰীত আৰম্ভ হ'ব। থেংক ইউ।